সকলোকে নমস্কাৰ। অসমীয়া নামৰ ইউটিউব চেনেলটোলৈ আপোনালোকক আদৰিছোঁ। এই সময়খিনিত আপোনালোকে হয়তো দেখা পায় বিভিন্ন নেতা মন্ত্ৰীবিলাকে এই খেতি পথাৰত ব্যস্ত হৈ থাকে। তেওঁলোকে এজন গাঁৱলীয়া মানুহৰ কেতিয়াবা ৰূপ ধাৰণ কৰে, কেতিয়াবা এজন ভূঁই ৰোৱা তিৰোতাৰ নিচিনা ৰূপ ধাৰণ কৰে, আৰু কেতিয়াবা তেওঁলোকে ৰূপ ধাৰণ কৰে ট্ৰেক্টৰৰ ড্ৰাইভাৰৰ। আৰু তেওঁলোক বৰ্তমানো ব্যস্ত হৈ আছে। যদি ক'ৰবাত পথাৰত পানী আছে, তেওঁলোক ব্যস্ত। তেওঁলোকে তেওঁলোকৰ কামবিলাক সুন্দৰকৈ কৰি আছে। কিন্তু তেওঁলোকে এই এনেকুৱা এখন পথাৰলৈ খবৰ ল'বলৈও হয়তো তেওঁলোকে অহা নাই। আৰু কৃষকসকলক কিবা এটা সহায় কৰিম বুলি আগবাঢ়ি বৰ্তমানৰ নেতা মন্ত্ৰীসকলে অহা নাই। কেৱল ফটো উঠাৰ আৰু ভিডিঅ' বনোৱাৰ কাৰণে তেওঁলোকে ধুনীয়াকৈ পানী থকা খেতি পথাৰত নামি যায়। তেওঁলোকে হাল বায়, তেওঁলোকে ভূঁই ৰুৱে, তেওঁলোকে যেন এজন বিৰাট ডাঙৰ খেতিয়ক। কিন্তু প্ৰকৃত খেতিয়ক সেইজনে হ'ব পাৰিব যিজনে অকল খেতিৰ প্ৰফিটৰ সময়ত নহয়, যেতিয়া খেতি ভাল হোৱা নাই সেই সময়তো খেতিয়কৰ কাষলৈ আহে, সেইজনকহে খেতিয়ক বুলি কোৱা হয়। কিন্তু আজিৰ এই সময়খিনিত মাটি শুকাই গৈছে, মাটি ফাট মেলি গৈছে, ইয়াত খেতি কৰাটো সম্ভৱ নহয়। আমি জানো চৰকাৰে কোনো পধ্যেই পানীৰ ব্যৱস্থা কৰিব নোৱাৰে। জল জীৱন আঁচনিয়ে তেওঁলোকে কেৱল ঠিকাদাৰক ধনী কৰাৰ কাৰণেহে এই ব্যৱস্থাটো গ্ৰহণ কৰিছে। কিন্তু খেতি পথাৰত এনেকুৱা পানীৰ ব্যৱস্থা কৰাৰ সক্ষম নহ'ল চৰকাৰখনৰ। আমি জানো সেই কথাটো। আমি ইমান উন্নত দেশৰ নাগৰিক নহয়, যদিও আমি 4th লাৰ্জেষ্ট ইকনমি বুলি কোৱা হয়, ইকনমিৰ এখন কাউণ্ট্ৰি বুলি কোৱা হয়। অসমখন ইমান ভাল হোৱা নাই। যিখন দেশ মেইনলি কৃষিৰ ওপৰত নিৰ্ভৰশীল, সেই দেশখনৰ যেতিয়া খেতিয়কসকলে ভালদৰে খেতি কৰিব নোৱাৰে, সেই কৃষকসকলৰ কাষলৈ নেতা মন্ত্ৰীসকল নাহে, কেৱল ভোট লোৱাৰ সময়ত তেওঁলোকে আগবাঢ়ি আহে। আৰু অৱশেষত যেতিয়া কোনো ধৰণৰ অপশ্যন নাথাকে, তেওঁলোকে এটাই পলিটিক্স কৰে, সেইটো হৈছে হিন্দু আৰু মুছলিম। হিন্দুসকলে হিন্দুক ভোট দিব, মুছলিমসকলে মুছলিমক ভোট দিব। বাকী একো পলিচি নাই তেওঁলোকৰ। উন্নয়ন